নমস্কাৰ স্বাগতম জনাইছোঁ বাৰ্তা সেতু চেনেললৈ। আজি এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত পঢ়ি আছে তেওঁলোকৰ বাবে এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন, অৰ্থাৎ তেওঁলোকৰ নিযুত মইনা আঁচনি পাব নেকি। যে ইয়াত এটা ইনফৰমেশ্যন আছে, চাই যোৱা। ইয়াত আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এণ্ড মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, ডিষ্ট্ৰিবিউশ্যন অফ এপ্লিকেশ্যন ফ্ৰম চেণ্ট্ৰেল প্ৰগ্ৰাম। এইবাৰ কোনসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰৰ পৰা মুখ্যমন্ত্ৰী নিযুত বাবু আৰু নিযুত মইনা আঁচনি লাভ কৰিব। ইয়াত দিয়া আছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰত সকলোৱে কিন্তু নাপায়, সকলোৱে লাভ নকৰে। এইচএছ ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰত ডিপ্ল'মা ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ, পলিটেকনিক, যিসকলে পলিটেকনিক বিষয়লৈ পঢ়ি আছে তেওঁলোকেহে মাহেকত মান্থলি বেনিফিট 800 ৰুপিজ পাব, অৰ্থাৎ 800 টকা। আৰু তাৰপিছত যিসকলে আছে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বা আইটেপ, বা যিসকলে বিএড কৰি আছে থাৰ্ড ইয়াৰ্ছ পলিটেকনিকত, তেওঁলোকে পাব 1250 টকা। আৰু তাৰপিছত পিজি লগতে বিএড কৰাসকলে পাব 2500 টকা। আৰু আছে আণ্ডাৰ গ্ৰেজুৱেটত পাব 1000 টকা প্ৰতি মাহে। আৰু অনলি পিজি যিসকলে কৰি আছে তেওঁলোকে পাব 2000 টকা প্ৰতি মাহে। ইয়াত চাই যোৱা সম্পূৰ্ণ উল্লেখ আছে যে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়েও লাভ কৰিব নিযুত মইনা আঁচনি, অৰ্থাৎ ছাত্ৰীসকলে এই আঁচনিৰ অংশীদাৰী। অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ, অৰ্থাৎ ক্লাছ 11 আৰু 12ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই আঁচনি এইবাৰৰ পৰা। 2026 চনত এইবাৰ প্ৰায় 4 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে বা লাভ কৰিব। আৰু 70,000 ছাত্ৰই লাভ কৰিব নিযুত বাবু আঁচনিৰ সুবিধা। আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰই লাভ কৰিব প্ৰতি মাহে 1000কৈ টকা, অৰ্থাৎ বিএ যিসকলে পঢ়ি আছে। আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে লাভ কৰিব 1200 টকা প্ৰতি মাহে, যিসকল ছাত্ৰীয়ে বিএ পঢ়ি আছে, অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কৰি আছে। তাৰপিছত আছে স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব 2000 টকাকৈ প্ৰতি মাহে। আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে লাভ কৰিব 2500 টকাকৈ প্ৰতি মাহে, অৰ্থাৎ যিসকলে পিজি পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে ল'ৰা আৰু ছোৱালীয়ে, ল'ৰাই পাব 2000 টকা আৰু ছোৱালীয়ে পাব 2500কৈ টকা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'বিলাক ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা।